নগাঁও জিলাৰ ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদত ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় বাণিজ্যিক বিষয়াৰ দ্বাৰা বছৰৰ প্ৰথমটো দিনটোতে বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ শিশু আৰু বৃদ্ধসকলৰ মাজত পেকেট আহাৰ প্ৰদান কৰাৰ লগতে 3টা ষ্টীলৰ আলমিৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদত ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় বাণিজ্যিক বিষয়া ৰঞ্জিত কুমাৰ দত্ত আৰু কঠিয়াতলী ষ্টেট বেংক প্ৰবন্ধক পাৰ্থ শইকীয়াৰ দ্বাৰা বছৰৰ প্ৰথম দিনটোত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ বৃদ্ধ আৰু শিশুসকলৰ মাজত পেকেট আহাৰ প্ৰদান কৰাৰ লগতে 3টা ষ্টীলৰ আলমিৰা প্ৰদান কৰা হৈছে। গ্ৰাম বিকাশ পৰিষদত অনুষ্ঠিত হোৱা সভাত ভাৰতীয় ষ্টেট বেংকৰ সকলো বিষয়া উপস্থিত থকাৰ উপৰিও গ্ৰাম বিকাশ পৰিষদৰ সঞ্চালক প্ৰধানকে ধৰি বহু লোক উপস্থিত থাকে। আমি আজি গ্ৰাম বিকাশ পৰিষদৰ এক নন প্ৰফিট অৰ্গেনাইজেশ্যন এই অনুষ্ঠানত যি এক শিশুগৃহ আছে আৰু বৃদ্ধা আৱাসগৃহ আছে তেওঁলোকৰ মাজত আমি ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা আমি আজি এক আমাৰ ছ'চিয়েল CSR এক্টিভিটি সেই এক্টিভিটিৰ আণ্ডাৰত আমি কেইটামান আলমিৰা আমি তেওঁলোকক ডনেট কৰিছোঁ আৰু এইখিনি কৰিবলৈ পাই আমি ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা আমি বস্তুকেইটা দিবলৈ পাই আমি নিজকে সুখী অনুভৱ কৰিছোঁ। আগৰে পৰাই ষ্টেট বেংক অফ ইণ্ডিয়া ইটছ এ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবল কৰ্পৰেট চিটিজেন হিচাপে নিজৰ পৰিচয় দায়িত্ব পালন কৰি আহিছে। আজিৰ দিনটোত আমি এই মহান যি সেৱাত ব্ৰতী হৈ আছে গ্ৰাম বিকাশ পৰিষদ তেওঁলোকৰ লগত তেওঁলোকৰ যি কাম আগবাঢ়ি ৰাখিছে মানৱ সেৱাৰ প্ৰতি এইখিনিত আমাৰ ভাৰতীয় ষ্টেট বেংককো কিছু সুবিধা দিয়াৰ বাবে আমি যথেষ্ট ধন্যবাদ অনুভৱ কৰিছোঁ, নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইয়াৰ লগতে মই আপোনালোকৰ মাজত কওঁ যে আজিৰ দিনটোত আমি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ দ্বাৰা পৰিচালিত আন এক শিশু আৱাসগৃহ যিটো নৱজীৱন শিশু আৱাসগৃহ আৰু আইদেউ সন্দিকৈ বৃদ্ধা আৱাসগৃহ এই দুটাটো আমি আমাৰ তৰফৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা এটি ইনভাৰ্টাৰ আৰু এটি ৱাশ্বিং মেচিন আমি ডনেট কৰি আহিছোঁ। তাৰ বাবেও আমি এই কাৰ্যসূচী আজি চলাইছোঁ আৰু ঠিক 3 দিনমানৰ আগতে আমি আমাৰ নগাঁৱতে স্থিত যি শ্ৰীমন্ত শংকৰ মিছন ব্লাইণ্ড হাইস্কুল আছে তাতো আমি 5 kV জেনেৰেটৰ এটা আমি দি আহিছিলোঁ। তাত আমাৰ নৰ্থ ইষ্টাৰ্ণ চাৰ্কেলৰ চিফ জেনেৰেল মেনেজাৰ শ্ৰী RS ৰমেশ ছাৰ ব্যক্তিগতভাৱে উপস্থিত আছিল আৰু ইয়াৰ দ্বাৰাই আমি যে ভাৰতীয় ষ্টেট বেংক সমাজখনৰ প্ৰতি দায়বদ্ধ তাকে আমি অনুভৱ কৰোঁ আৰু আগন্তুক দিনবিলাকতো আমি আশা ৰাখিছোঁ আৰু অধিক আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীত নিজকে ব্ৰতী হ'ব পাৰিম। আমি আজি গ্ৰাম বিকাশ